হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ডিছকাছ কৰিম যে আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ যিহেতু ৰিটেন এক্সামিনেশ্যনৰ স্কেডুল কৰা হৈছে 28 জুন 2026 চ' তাৰে জেনেৰেল ইনষ্ট্ৰাকশ্যনছ ফৰ কেণ্ডিডেটছ এইটোৰ ওপৰত মোক ভিডিঅ' বনাবলৈ আপোনালোকে বহুতে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি আছিলে চ' মই এইকেইদিন ভালকৈ বনাব পৰা নাছিলোঁ বাৰু চ' আজি মই এইটোৰ ওপৰত অকণমান ভিডিঅ' এটা বনাই পেলাই আপোনালোকক পইণ্ট ৱাইজ গোটেইকেইটা পইণ্ট আপোনালোকক ক্লিয়াৰ কৰি দিম যে কি লিখা আছে কি নাই আৰু লগতে আৰু এটা কথা কৈছোঁ ইয়াতে এটা নটিফিকেশ্যন আহিছে ঠিক আছে আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ ইয়াতে দেখিছে গ্ৰিভেন্সেছ related to the admit card for recruitment of assistant 2026 will be addressed till 25th June 2026 in the email ID technical@acab-recruitment.in ঠিক আছে কাৰোবাৰ যদি এডমিট কাৰ্ডত কিবা যদি ভুল আছে কিবা যদি ইছ্যু আছে তেতিয়াহ'লে এতিয়াও টাইম আছে আপোনালোকে গ্ৰিভেন্সেছবিলাক এডমিট কাৰ্ড ৰিলেটেড গ্ৰিভেন্সেছবিলাক কাৰোবাৰ যদি ফটো অহা নাই কাৰোবাৰ যদি কিবা অহা নাই তেতিয়াহ'লে নাম চাম ভুল আছে ডেট অফ বাৰ্থ চ' এইখিনি এড্ৰেছ কৰিব 25th জুনলৈকে চ' আপোনালোকৰ হাতত আৰু 4 days আছে আজিৰ পৰা বৃহস্পতিবাৰ থাৰ্ছডেলৈকে আপোনালোকৰ টাইম আছে ইয়াতে যোনটো ইয়াতে দেখিছে ৰেড কালাৰ নটিফিকেশ্যন আছে প্ৰথম নটিফিকেশ্যনটো ইয়াতে আপোনালোকে ইয়াতে তেওঁলোকৰ লগত এই মেইল আইডিটোত যোগাযোগ কৰি পেলাই আপোনালোকে গ্ৰিভেন্সেছবিলাক ৰেড্ৰেছ কৰি ল'ব পাৰিব ঠিক আছে technical@acab-recruitment.in এইটো ইমেইল আইডিত আপোনালোকে তেওঁলোকক স্ক্ৰীনশ্বট শ্বেয়াৰ কৰক লগতে কথাখিনি লিখি দিয়ক কি প্ৰব্লেম আছে কি নাই সেইখিনি বস্তু তেওঁলোকে ইয়াতে ছল্ভ কৰিব বুলি কৈছে 25th জুনলৈকে আৰু লগতে আপোনালোকে যদি এপেক্স বেংকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ ওচৰত কোৰ্চ মেটেৰিয়েলছ এটা এভেইলেবল আছিলে আপোনালোকে এতিয়াও যদি ল'ব বিচাৰে ল'ব পাৰে 1 week এতিয়াও টাইম আছে কোনোবাই যদি প্ৰিপেৰেশ্যন কৰা নাই আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400 rupeesত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ইয়াতে গোটেইখিনি কোৰ্চ মেটেৰিয়েলছ আপোনালোকে PDF ফৰ্মেটত পাই যাব MCQs ফৰ্মত এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি আছে বেংকিং ফাইনেন্সিয়েল এৱাৰনেছ জেনেৰেল এৱাৰনেছ ঠিক আছে মেথছ ৰিজনিং এপ্টিটিউড গোটেইবিলাক ইংলিছ ছেকশ্যন গোটেইবিলাক বস্তু ইয়াতে আছে আৰু লগতে যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং আছে তাৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব আৰু লগতে বেংকিং ফাইনেন্সিয়েল এৱাৰনেছখিনিৰ কাৰণেও আপোনালোকে নোটছ হিচাপেও ইয়াতে পাই যাব ফেক্টছবিলাক আৰু লগতে MCQছো ইয়াতে ইনক্লুডেড আছে ঠিক আছে চ' এইটো হৈ গ'ল আৰু লগতে কোনোবাই যদি APSC CC কাৰণে প্ৰিপেৰেশ্যন কৰি আছে 5th জুলাইত আছে পৰীক্ষা তাৰ কাৰণে দুখন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ 1 আৰু CSET দুইটাৰ কুৱেশ্যনছ ইয়াতে ইনক্লুডেড কৰা হৈছে উইথ এনচাৰ্ছ 75 rupeesত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু লগতে IIT গুৱাহাটীৰ অলৰেডি এক্সাম স্কেডুল কৰা হৈছে IIT গুৱাহাটীৰ পৰীক্ষা আপোনালোকৰ 4th জুলাইত আছে তাৰ কাৰণে জুনিয়ৰ এছিষ্টেণ্টৰ IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে এতিয়া আমি মেইন টপিকটোলৈ আহিছোঁ মেইন টপিকটো হৈ গ'ল যে ইনষ্ট্ৰাকশ্যনছ জেনেৰেল ইনষ্ট্ৰাকশ্যনছ ফৰ কেণ্ডিডেটছ চ' পইণ্ট ৱাইজ মই গোটেইকেইটা পইণ্ট আপোনালোকক ভালকৈ বুজাই দিম অসমীয়া সহজ সৰল ভাষাত ঠিক আছে পইণ্ট নম্বৰ 1টো মেণ্ডেটৰী এইটো এটা মেণ্ডেটৰী হৈ গ'ল দ্য কেণ্ডিডেট মাষ্ট ব্ৰিং 2 copies of hall ticket 1 copy of hall ticket should be handed over to the invigilator at the time of signing on the attendance sheet ঠিক আছে দুটা হল টিকেটৰ কপি আনিব কৈছে হল টিকেট মানে আপোনালোকৰ এডমিট কাৰ্ডখনৰ কথাই কৈছে য'ত জেনেৰেল ইনষ্ট্ৰাকশ্যনছ ফৰ কেণ্ডিডেটছ দিয়া আছে চ' ইয়াতে দুটা কপি লৈ যাব দুটা কপি এটাটো হৈ গ'ল আপোনালোকৰ ইনভিজিলেটৰক আপোনালোকে ছাবমিট কৰিব লাগিব হেণ্ডেড অভাৰ কৰিব লাগিব আৰু এটা কপি আপোনালোকে নিজৰ লগত ৰাখিব পাৰিব আৰু নিজৰ লগত ৰাখা কপিটো আপোনালোকে একেবাৰে শেষৰলৈকে ৰাখি থ'ব এপইণ্টমেণ্টলৈকে কাৰণ ৰিটেন এক্সামিনেশ্যনৰ এডমিট কাৰ্ডখনো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ ইয়াতে ইনভিজিলেটৰৰ ছিগনেচাৰ থাকিব আপোনাৰ নিজৰ ছিগনেচাৰ থাকিব ঠিক আছে পৰীক্ষাত দিয়া প্ৰুফ এটা থাকিব চ' এই প্ৰুফ হিচাপে এইটো ৰাখিব লাগে পাছত গৈ পেলাই ৰিজাল্টৰ সময়ত বিচাৰি ফুৰিলে লাভ নাই এইখন ভালকৈ ৰাখিব নিজৰ টেবুলত ভালকৈ থৈ দিব ঠিক আছে চ' ইয়াতে হৈ গ'ল দ্য কেণ্ডিডেট মাষ্ট ব্ৰিং 2 copies of hall ticket 1 copy of hall ticket should be handed over to the invigilator at the time of signing on the attendance sheet চ' attendance sheetor চাইনিঙৰ সময়ত এটা টিকেট আপোনালোকে ছাবমিট কৰিব লাগিব 2 নম্বৰটো হৈ গ'ল দ্য হল টিকেট মাষ্ট বি প্ৰেজেণ্টেড ফৰ ভেৰিফিকেশ্যন এলং উইথ 1 অৰিজিনেল ফটো আইডেণ্টিফিকেশ্যন নট এ ফটোকপি অৰ স্কেন কপি examples of acceptance photo identification documents are driving license passport pan card voter ID and Aadhaar printed copy of the hall ticket and original photo ID card should be brought to the exam center hall ticket and ID card on the smartphone will not be permitted ঠিক আছে আৰু বাকি আপোনালোকে এটা হল টিকেটৰ লগতে অৰিজিনেল ফটো আইডেণ্টিটি
ফটো আইডেণ্টিফিকেশ্যন বা ভেৰিফিকেশ্যনৰ কাৰণে ফটো আইডেণ্টিফিকেশ্যন এখন আনিবলৈ কৈছে ফটো আইডেণ্টিফিকেশ্যন ডকুমেণ্ট হিচাপে ড্ৰাইভিং লাইচেঞ্চ নহয় বা পাছপৰ্ট নহয় বা পেন কাৰ্ড নহয় বা ভোটাৰ আই ডি বা আধাৰ কাৰ্ড ইয়াতে একচেপ্ট কৰে যিকোনো এখন ৰাখিব প্ৰিণ্ট কপি নহয় আপোনালোকে অৰিজিনেল ডকুমেণ্ট ইয়াতে শ্ব' কৰিব লাগিব ফটো আইডেণ্টিটি প্ৰুফ হিচাপে ঠিক আছে আৰু লগতে লিখিছে প্ৰিণ্টেড কপি অফ দি হল টিকেটৰ প্ৰিণ্টেড কপি আৰু অৰিজিনেল ফটো আই ডি কাৰ্ড ইয়াতে এক্সামলৈ আনিব লাগিব চ' হল টিকেট দুখন নিব আৰু লগতে ফটো আইডেণ্টি কাৰ্ডৰ অৰিজিনেল কপি ইয়াতে লৈ যাব ঠিক আছে চ' এইটো হৈ গ'ল আৰু বাকী স্মাৰ্টফোনৰ পৰা আপোনালোকে দেখুৱালে সেইটো একচেপ্ট নকৰে ঠিক আছে ফটো চটো দেখুৱালে একচেপ্ট নকৰে ডাইৰেক্ট ফটো কপি প্ৰিণ্টেড কপি লাগিব হাৰ্ড কপি লাগিব ঠিক আছে ইয়াতে সেইটোৱে কৈছে Number 3, this hall ticket is valid only if the candidate's photograph and signature images are legible. To ensure this, print the hall ticket on A4 size paper using a laser printer, preferably a color photo printer. ঠিক আছে আৰু এই হল টিকেটটো ভেলিড তেতিয়া হ'ব যেতিয়া কেণ্ডিডেটজনৰ ফটোগ্ৰাফাৰ চিগনেচাৰ ইয়াতে ধুনীয়াকৈ ভিজিবলকৈ থাকিব ক্লিয়াৰলি ঠিক আছে আৰু লগতে এই হল টিকেটটো A4 সাইজ পেপাৰত আপোনালোকক প্ৰিণ্ট কৰিব কৈছে লেজাৰ প্ৰিণ্টাৰ ইউজ কৰি পেলাই আৰু লগতে কালাৰ প্ৰিণ্ট কৰিবলৈ কৈছে ঠিক আছে হল টিকেটটো আপোনালোকে কালাৰ প্ৰিণ্ট কৰিব আৰু ইয়াতে লিখিছে প্লিজ ৰিপৰ্ট টু দি এক্সামিনেশ্যন ভেনু মানে পইণ্ট নম্বৰ 4 বাই 8:30 AM কেণ্ডিডেট উইল নট বি এলাউড টু এণ্টাৰ দি এক্সামিনেশ্যন হল আফটাৰ 11 AM ঠিক আছে চ' ইয়াতে পৰীক্ষাৰ টাইমিংটো আছিলে 11টাৰ পৰা 1টা আই থিংক চ' আপোনালোকৰ ইয়াতে ৰিপৰ্টিং টাইম 8:30 এইটো কাৰণে দিয়া হৈছে ইয়াতে আঢ়ৈ ঘণ্টা আগতে দিছে কাৰণ কথাটো হ'ল যে চব কিছুমান এক্সাম চেণ্টাৰ আই থিংক 6টামান আছে 6টা নে 4টা তেনেকুৱা আছিলে আৰু লগতে বহুতবিলাক কেণ্ডিডেটে হয়তো কাৰণ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰকেইখনত হৈছে আৰু বহুতবিলাক কেণ্ডিডেটে নিয়েৰেষ্ট যদি কোনোবা ডিষ্ট্ৰিক্টত হৈছে তেওঁলোকে হয়তো ঘৰৰ পৰা পৰীক্ষা দিবলৈ যাব চ' সেইটো কাৰণে ৰিপৰ্টিং টাইমটো অলপ সোনকালে কৰি দিছে 8:30 AM কাৰণ ৰাস্তাত কিবা কিবি প্ৰব্লেম হ'ব পাৰে কেতিয়াবা ৰাস্তা ব্লক হ'ব পাৰে কেতিয়াবা ৰাস্তাত কিবা প্ৰব্লেম হ'ব পাৰে ঠিক আছে গাড়ী চাড়ী টায়াৰ পামচাৰ হ'ব পাৰে চ' তেনেকুৱা ধৰণৰ কিছুমান কণ্ডিশ্যন থাকে চ' সেইটো কাৰণে যাতে পৰীক্ষা আপোনালোকে নিদিয়াকৈ থাকিব নালাগে পৰীক্ষা যাতে দিব পাৰেগৈ সেইটো কাৰণে একচুৱেলি ৰিপৰ্টিং টাইমটো অলপ সোনকালে দিছে কোনোবা যদি নিয়েৰেষ্ট চেণ্টাৰ পৰিছে ওচৰতে পৰিছে নিজৰ ঘৰৰ কাষতে যদি চেণ্টাৰ আছে মানে ঘৰৰ ওচৰতে যদি চেণ্টাৰ পৰিছে নিয়েৰেষ্ট ডিষ্টেঞ্চত তেতিয়াহ'লে ইমান আগতে ৰিপৰ্ট নকৰিলেও হ'ব আপোনালোকে এটলিষ্ট 10টা 10:30টাৰ ভিতৰত পোৱাকৈ যাব আৰু 11টা বজাৰ পৰা পৰীক্ষা চ' 10টা মানত পালে মানে ভাল এঘণ্টামানৰ আগতে পৰীক্ষাত পোৱাকৈ চেণ্টাৰলৈ যাব ঠিক আছে যদি একো প্ৰব্লেম নহয় পইণ্ট নম্বৰ 5টো হৈ গ'ল কেণ্ডিডেট উইল বি পাৰ্মিটেড টু এপিয়াৰ ফৰ দি এক্সামিনেশ্যন অনলি আফটাৰ দি ক্ৰিডেঞ্চিয়েলছ আৰু ভেৰিফাইড বাই দি চেণ্টাৰ অফিচিয়েলছ আৰু চেণ্টাৰ অফিচিয়েলছখিনিয়ে ইয়াতে আপোনালোকৰ ক্ৰিডেঞ্চিয়েলছবিলাক ভেৰিফাই কৰিব তাৰপিছতে এক্সাম দিব পাৰিব মানে গেটতে ভেৰিফাই কৰিব এডমিট কাৰ্ড চাব আপোনালোকৰ অৰিজিনেল ফটো আইডেণ্টিটি প্ৰুফটো চাব ঠিক আছে সেইকেইটা চাই পেলাই আপোনালোকক এলাউ কৰিব এক্সাম চেণ্টাৰত সোমাবলৈ At 10:40 AM, candidate will be permitted to occupy their allotted seats. আৰু 10:40 আপোনালোকৰ এক্সাম হলৰ দুৱাৰ খুলি দিব এক্সাম হলত আপোনালোকে গৈ পেলাই বহিব পাৰিব ক্লাছৰুমবিলাকত 10:40 AM ঠিক আছে 10:40 আপোনালোকে ক্লাছৰুমবিলাকত ছিটবিলাক এলট কৰা হ'ব আৰু 10:50 AM কেণ্ডিডেটছ কেন ষ্টাৰ্ট ৰিডিং ইনষ্ট্ৰাকশ্যনছ প্ৰায়ৰ টু দি এক্সামিনেশ্যন আৰু আপোনালোকক OMR ছিট দি দিয়া হ'ব 10:50 AM 11:10 থাকোঁতে আৰু আপোনালোকে তাতে ইনষ্ট্ৰাকশ্যনছখিনি ভালকৈ পঢ়ি ল'ব আৰু মই ইয়াতে আৰু এটা কথা কৈ লৈছোঁ আপোনালোকে ইনষ্ট্ৰাকশ্যনছখিনি কিন্তু ভালকৈ পঢ়িব ঠিক আছে ইনষ্ট্ৰাকশ্যনছখিনি বহুত ইম্পৰ্টেণ্ট তাতে যোনখিনি OMR ছিটৰ ইনষ্ট্ৰাকশ্যনছ থাকে সেইখিনি ভালকৈ পঢ়িব সেইখিনি ফ'ল' কৰিব লাগিব পাছত গৈ পেলাই পৰীক্ষা দিয়াৰ পাছত যাতে আপোনালোকৰ একো ৰিপেণ্ট হৈ নাথাকে যে এইটো মোৰ ভুল হ'ল ইয়াতে আছিলে কিন্তু নপঢ়িলোঁ তেনেকুৱা নকৰিব তেনেকুৱা মই বহুত মোৰ চেনেলত কমেণ্ট দেখি থাকোঁ চ' সেইটো কাৰণে মই কৈছোঁ ইনষ্ট্ৰাকশ্যনছখিনি ভালকৈ পঢ়িব টাইম থাকোঁতে এনেই ইফালে সিফালে চাই টাইম পাছ কৰি নাথাকিব কাৰোবাৰ লগত কথা পাতি পেলাই বেটাৰ আপোনালোকে ইনষ্ট্ৰাকশ্যনছখিনি পঢ়িব আৰু ইয়াতে পৰীক্ষাত ডিছকাছ কৰি একো লাভ নাই ইয়াতে এটাই চাকৰি পালে এটাই নাপাব চ' আপুনি যোনজনক ডিছকাছ কৰি পেলাই আপুনি দুটা এনচাৰ ক'ব তেওঁ চাকৰি লৈ ল'ব আপোনাৰ চাকৰিটো ঠিক আছে চ' সেইটো কাৰণে এইবিলাক কম্পিটিটিভ এক্সামছত ডিছকাশ্যন নচলে এইটো কলেজ স্কুল ইউনিভাৰ্চিটিৰ এক্সাম নহয় যে ডিছকাছ কৰি লিখিব সমানে মাৰ্কছ পাব সমানে ডিগ্ৰী পাব ঠিক আছে তেনেকুৱা নহয় ইয়াতে খালি ডিছকাছ কৰি নিলিখিলে ভাল কাৰণ এজনে চাকৰি পালে এজনে নাপাব চ' আপোনালোকৰ কম্পিটিটৰ আপোনালোকৰ কাষত বহাজনে ঠিক আছে চ' এনেকুৱা ধৰণৰ কথা পইণ্ট নম্বৰ 8টো হৈ গ'ল কেণ্ডিডেটছ আৰ এডভাইজ টু লোকেট দি এক্সাম চেণ্টাৰ এটলিষ্ট আ ডে প্ৰায়ৰ টু দি স্কেডুল এক্সামিনেশ্যন চ' ডেট দে কেন ৰিচ দি চেণ্টাৰ অন টাইম ফৰ দি এক্সামিনেশ্যন এণ্ড অলছ' প্লেন ফৰ ট্ৰেন্সপৰ্ট ফুড চুইটেবলি ঠিক আছে আৰু কেণ্ডিডেটজনক কৈছে যদিহে আপোনালোকে এক্সাম চেণ্টাৰটোৰ লগত ফেমিলিয়াৰ নহয় তেতিয়াহ'লে এদিনৰ আগতে এক্সাম চেণ্টাৰ যোনটোত স্কেডুল কৰা হৈছে সেই এক্সাম চেণ্টাৰটোত আপোনালোকক এবাৰ ভিজিট কৰিবলৈ কৈছে যাতে লোকেশ্যনটো গম পায় লগতে ট্ৰেন্সপৰ্ট ফেচিলিটি কেনেকুৱা থাকে তালৈ সেইটো গম পায় ৰাস্তা পদূলিবিলাক চিনি পায় আৰু লগতে ফুডৰ ফেচিলিটি থাকিবনে নাই ওচৰে পাজৰে খোৱা বোৱাৰ ক্ষেত্ৰত যদি আপোনালোকে দূৰৰ পৰা ট্ৰেভেল কৰিছে সেইখিনি বস্তু এবাৰ চাই ল'বলৈ গৈছে এইটো জাষ্ট এটা এডভাইচ আৰু লগতে 9 নম্বৰটো হৈ গ'ল দ্য টোটেল ডিউৰেশ্যন অফ দি এক্সামিনেশ্যন 2 hours 120 minutes কেণ্ডিডেট উইল বি পাৰ্মিটেড টু লিভ দি এক্সামিনেশ্যন হল অনলি আফটাৰ 1 PM ঠিক আছে পৰীক্ষাটো যিহেতু 11 AM to 1 PM হ'ব 11টাৰ পৰা 1টা বজালৈকে 2 ঘণ্টাৰ পৰীক্ষা 120 minutesৰ আৰু কেণ্ডিডেটছবিলাকে কেতিয়াবা যদি কাৰোবাৰ সোনকালে পৰীক্ষা হৈ যায় তথাপিতো 1টা বজাৰ আগতে আপোনালোকে এক্সাম হল লিফ্ট কৰিব নোৱাৰিব 10 নম্বৰ পইণ্টটো হৈ গ'ল পাৰ্মিটেড কেণ্ডিডেটছ মে ব্ৰিং ভেহিকল কিজ ক্ৰেডিট ডেবিট
cash, debit or credit card and drinking water in a transparent bottle only inside the exam hall. ঠিক আছে, এক্সাম হলৰ ভিতৰত আপোনালোকক কেইটামান বস্তু পাৰ্মিট কৰিব, যেনেকৈ ভেহিকল কিজ, মানে আপোনালোকৰ 2 হুইলাৰ বা 4 হুইলাৰ যদি লৈ যায়, গাড়ী বা বাইক লৈ যায় বা চাইকেলো লৈ যায়, তাৰে কিজ এলাউ কৰিব। ঠিক আছে, চাবিটো এলাউ কৰিব, আৰু লগতে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড সেইখিনি বস্তু এলাউ কৰিব, ড্ৰিংকিং ৱাটাৰ সেইখিনি বস্তু এলাউ কৰিব এক্সাম চেণ্টাৰৰ ভিতৰলৈকে। মানে আপোনালোকে ধৰক কেছ নিলেও চাগে এলাউ কৰিব। ঠিক আছে, ইয়াতে কেছৰ কথা কৈছে, কেছো আপোনালোকৰ ইয়াতে এলাউ কৰিব। ঠিক আছে, আৰু নট পাৰ্মিটেড হৈ গ'ল এনালগ, স্মাৰ্ট, ডিজিটেল, প্ৰগ্ৰেমেবল ৱাটছেছবিলাক এলাউ নকৰে, ৱালেটছবিলাক এলাউ নকৰে, মোবাইল ফোন এলাউ নকৰে, ব্লুটুথ ডিভাইচেছ এলাউ নকৰে, মাইক্ৰ'ফোনছ, পেজাৰ্ছ, হেল্থ বেঞ্চ অৰ এনি আদাৰ ইলেক্ট্ৰনিক গেজেছ সেইখিনি বস্তু এলাউ নকৰে। এনি প্ৰিণ্টেড, ব্লেংক, হেণ্ড ৰিটেন পেপাৰ, লক টেবলছ, ৰিটেন পেডছ, স্কেলছ, জিঅ'মেট্ৰি, পেঞ্চিল বক্স, প'চেটছ, কেলকুলেটৰ্ছ, পেন ড্ৰাইভছ, ইলেক্ট্ৰনিক পেনছ, হেণ্ডবেগছ, গগলছ অৰ চিমিলাৰ such items are not allowed inside the examination hall. So এইখিনি এক্সামিনেশ্যন হলত এলাউ নকৰে। আপোনালোকৰ ইমান ছানগ্লাছেছ বা গগলছবিলাকো এলাউ নকৰে। ঠিক আছে, নিজে যদি কোনোবাই যদি পাৱাৰ স্পেক্স পিন্ধিছে তেওঁলোকো এলাউ কৰিব, কিন্তু বাকী ছানগ্লাছ আৰু গগলছ এলাউ নকৰে। There may not be any facility for safekeeping of these devices inside the examination hall. It will be prudent not to bring valuables to the exam center. Candidates are suggested to bring own bags to keep routine belongings outside the exam hall at their own risk. Neither the bank authority nor the center in charge takes responsibility for the bag and the belongings. আৰু এক্সাম চেণ্টাৰত কোনো ভেলুৱেবল বিলংগিংছ আনিবলৈ কোৱা নাই, কাৰণ তাতে আপোনালোকৰ কোনো ছিকিউৰিটি তেওঁলোকে নিদিওঁ বুলি কৈছে। বেংক অথৰিটি বা এক্সাম চেণ্টাৰৰ ইনচাৰ্জে কোনো তেনেকৈ ৰিস্ক নলয়, আপোনালোকৰ বিলংগিংছখিনি বেগছবিলাক নিজৰ ৰিক্সতে এক্সাম চেণ্টাৰত ৰাখিবলৈ কৈছে। ঠিক আছে, আৰু কেণ্ডিডেট শুড ব্ৰিং দেয়াৰ অ'ন ব্লেক বল পেনছ, দিছ উইল নট বি প্ৰভাইডেড এট দি এক্সাম চেণ্টাৰ। আৰু নিজৰ ব্লেক বল পেনছ ইয়াতে এলাউ কৰিব পৰীক্ষাত। চ' ব্লেক বল পেনছ আপোনালোকে ইউজ কৰিব লাগিব। ব্লু পেন ইয়াতে এলাউ নকৰে, অনলি ব্লেক বল পেনছে এলাউ কৰিব। ঠিক আছে, ইয়াতে অকল ব্লেক কালাৰ আপোনালোকে বল পেনছ ইউজ কৰিব পাৰিব পৰীক্ষাত। ইম্পৰ্টেণ্ট বেচিক কোড অফ কণ্ডাক্ট ডিউৰিং দি এক্সাম শুড বি ফ'ল'ড, ফেইলিং হুইচ দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক ৰিজাৰ্ভছ দি ৰাইট টু টেক এপ্ৰপ্ৰিয়েট একশ্যন। ঠিক আছে, বেচিক কোড অফ কণ্ডাক্ট এক্সামৰ তাতে আপোনালোকে ফ'ল' কৰিব লাগিব, আৰু কেনেবাকৈ যদি কোনোবাই যদি ফেইল কৰে, আছাম কোঅপাৰেটিভ এপেক্স বেংকে ইয়াতে এপ্ৰপ্ৰিয়েট একশ্যন লোৱাত ইয়াতে তেওঁলোকে ৰিজাৰ্ভ আছে ৰাইট। ঠিক আছে, চ' এইখিনিয়ে হৈ গ'ল ইনষ্ট্ৰাকশ্যনছ। অলপ ইম্পৰ্টেণ্টে আছিল বাৰু ইনষ্ট্ৰাকশ্যনছখিনি, এইখিনি জানাটো ইম্পৰ্টেণ্ট, কাৰণ আপোনালোকে যিহেতু পৰীক্ষা দিবলৈ ওলাইছে, কিছুমান বস্তু আপোনালোকে যেনেকৈ 2খন হল কপিজ লাগিব। ঠিক আছে, তেনেকুৱা ধৰণৰ কথাবোৰ অলপ জানা ইম্পৰ্টেণ্ট। চ' সেইটো কাৰণে মই এই ভিডিঅ'টো বনাই দিলোঁ। বাকী আপোনালোকৰ কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে বা কিবা যদি গ্ৰিভেঞ্চেছ থাকে, ঠিক আছে, এডমিট কাৰ্ড লৈ পেলাই কাৰোবাৰ যদি কিবা ইছ্যু থাকে, ইয়াতে অফিচিয়েল নটিফিকেশ্যন আহি গ'ল। গ্ৰিভেঞ্চেছ ৰিলেটেড টু দ্য এডমিট কাৰ্ড ফৰ ৰিক্ৰুইটমেণ্ট অফ এছিষ্টেণ্ট 2026 উইল বি এড্ৰেছ টিল 25 June 2026 ইন দি ইমেইল ID technical@acab-recruitment.in। ঠিক আছে, এই ইমেইল আইডিটোত আপোনালোকে মেইল কৰি পেলাই তেওঁলোকক এডমিট কাৰ্ড ৰিলেটেড কাৰোবাৰ যদি কিবা ভুল আছে, ইছ্যু আছে, প্ৰব্লেম আছে, সেইখিনি জনাব পাৰে। ঠিক আছে, এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব, মইতো ভিডিঅ' বনাইছিলোঁৱেই। আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে মই ক'লোৱেই ইয়াতে APC CC 2025ৰ 2খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ কি 75 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 400ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। কাৰোবাক যদি পাৰ্ট বাই পাৰ্ট মেটেৰিয়েলছ লাগে তেতিয়াও ল'ব পাৰিব, তেতিয়া প্ৰাইচটো সেইটো মতে এডজাষ্ট হৈ যাব। APSC আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। DSS DME 2026ৰ 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ্ছ 75 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851। লগতে DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 350ত। DSS DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্ছ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ 400 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। গুৱাহাটী হাইকোৰ্টৰ ল' ক্লাৰ্কৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ GK এপ্টিটিউড আৰু আছামিজ 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ল' ক্লাৰ্কৰ পৰীক্ষা আই থিংক 19th of Julyত আছে। আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে ল'ব পাৰিব। ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত। আছাম পুলিচ ছাব ইনস্পেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত। BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275ত। আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্ছ এভেইলেবল আছে 400ত। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছো পাই যাব বহুতখিনি কম্পিটিটিভ এক্সামৰ। ঠিক আছে, ইয়াতে ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ
আৰু লগতে যিমানখিনি ষ্টেট বেছ কম্পিটিটিভ এক্সামছ আছে ৰিক্ৰুটমেণ্ট কম্পিটিটিভ এক্সামছ আছে তাৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ ইয়াতে পাই যাব এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিছ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আছামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 আছাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্ছ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্ছ মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট বুলি সেই প্লেলিষ্টটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম